নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম জিকে ইউটিউব চেনেলৰ আন এটা নতুন ভিডিঅ'লৈ। আজিৰ ভিডিঅ'ত আমি অসম চৰকাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গ তথা অসম পুলিচৰ লিখিত পৰীক্ষাৰ বাবে প্ৰয়োজনীয় হোৱাকৈ এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। আজিৰ এই মডেল কুৱেশ্যন পেপাৰখনত মুঠ 40টা কুৱেশ্যন থাকিব আৰু এই 40টা কুৱেশ্যনৰ ভিতৰত আপোনালোকে কিমানটা প্ৰশ্ন শুদ্ধ কৰিলে কমেণ্ট বক্সত জনাব। তেনেহলে বলকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো সুধিছে উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰবোৰে ভাৰতক কোনখন দেশৰ পৰা পৃথক কৰে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ম্যানমাৰ। উত্তৰ পূৰ্বাঞ্চলৰ পাহাৰবোৰে ভাৰতক ম্যানমাৰ দেশৰ পৰা পৃথক কৰে। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰত আৰু শ্ৰীলংকাৰ মাজত অৱস্থিত দ্বীপটোৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰামেশ্বৰম দ্বীপ। ভাৰত আৰু শ্ৰীলংকাৰ মাজত অৱস্থিত দ্বীপটোৰ নাম হৈছে ৰামেশ্বৰম দ্বীপ। নেক্সট কুৱেশ্যনটো সুধিছে লক্ষদ্বীপত মুঠ কিমানটা দ্বীপ আছে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি 36টা। লক্ষদ্বীপত মুঠ 36টা দ্বীপ আছে। নেক্সট কুৱেশ্যনটো সুধিছে লক্ষদ্বীপৰ কিমানটা দ্বীপত মানুহে বসবাস কৰে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 10টা। লক্ষদ্বীপৰ মুঠ 10টা দ্বীপত মানুহে বসবাস কৰে। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ আটাইতকৈ ঠাণ্ডা মৰুভূমিখন ক'ত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি লাডাখ। ভাৰতৰ আটাইতকৈ ঠাণ্ডা মৰুভূমিখনৰ নাম হৈছে লাডাখ। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতবৰ্ষ কোনটো গোলাৰ্ধত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ উত্তৰ গোলাৰ্ধত। ভাৰতবৰ্ষ উত্তৰ গোলাৰ্ধত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে পূৰ্বতে কোনখন ৰাজ্যক নেফা নামেৰে জনা গৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি অৰুণাচল প্ৰদেশ। পূৰ্বতে অৰুণাচল প্ৰদেশক নেফা নামেৰে জনা গৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন ৰাজ্যক তিনিফালৰ পৰা বাংলাদেশে আগুৰি আছে? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি ত্ৰিপুৰা। ভাৰতৰ ত্ৰিপুৰা ৰাজ্যক তিনিফালৰ পৰা বাংলাদেশে আগুৰি আছে। নেক্সট কুৱেশ্যনটো সুধিছে চিয়াচেন হিমবাহ ভাৰতৰ ক'ত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি লাডাখ। চিয়াচেন হিমবাহ লাডাখত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে KYCৰ সম্পূৰ্ণ ৰূপটো কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ নাও ইয়ৰ কাষ্টমাৰ। KYCৰ সম্পূৰ্ণ ৰূপটো হৈছে নাও ইয়ৰ কাষ্টমাৰ। নেক্সট কুৱেশ্যনটো সুধিছে অসম পুলিচৰ কামাণ্ডো বেটেলিয়ান কেতিয়া গঠিত হৈছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 1996 চনত। অসম পুলিচৰ কামাণ্ডো বেটেলিয়ান 1996 চনত গঠিত হৈছিল। নেক্সট কুৱেশ্যনটো সুধিছে প্ৰথম অসম পুলিচ ষ্টাফ ফ'ৰ্চৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গোৱালপাৰা। প্ৰথম অসম পুলিচৰ ষ্টাফ ফ'ৰ্চৰ মুখ্য কাৰ্যালয় গোৱালপাৰাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে দিখৌনৈ কোনখন জিলাত অৱস্থিত? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি শিৱসাগৰ। দিখৌনৈ
শিৱসাগৰ জিলাত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে চিয়াংদোহোং হিমবাহৰ পৰা উৎপত্তি হোৱা নদীখনৰ নাম কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ব্ৰহ্মপুত্ৰ। চিয়াংদোং হিমবাহৰ পৰা উৎপত্তি হোৱা নদীখনৰ নাম হৈছে ব্ৰহ্মপুত্ৰ। নেক্সট কুৱেশ্যনটো সুধিছে কাক অসমৰ লোকনায়ক বুলি কোৱা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অমিয় কুমাৰ দাস। অমিয় কুমাৰ দাসক অসমৰ লোকনায়ক বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি অসম। বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়াম ভাৰতৰ অসম ৰাজ্যৰ গুৱাহাটীত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ লৌহ মানৱ বুলি কাক কোৱা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ বিষ্ণুৰাম মেধি। অসমৰ লৌহ মানৱ বুলি বিষ্ণুৰাম মেধিক কোৱা হয়। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ কোনখন চহৰক পিংক চিটি বুলি জনা যায়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ জয়পুৰ। ভাৰতৰ জয়পুৰ চহৰক পিংক চিটি বুলি জনা যায়। নেক্সট কুৱেশ্যনটো সুধিছে কামাখ্যা মন্দিৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি অসম। কামাখ্যা মন্দিৰ ভাৰতৰ অসম ৰাজ্যত অৱস্থিত আৰু এইখন গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ প্ৰদেশৰ কনৌজ চহৰ কোনখন নদীৰ পাৰত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি গংগা নদী। উত্তৰ প্ৰদেশৰ কনৌজ চহৰখন গংগা নদীৰ পাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে উমানন্দ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি বস্মাচল পাহাৰ। উমানন্দ মন্দিৰ অসমৰ গুৱাহাটীৰ বস্মাচল পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে অসমৰ লোকসভাৰ আসনৰ সংখ্যা কিমানখন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 14খন। অসমৰ লোকসভাৰ মুঠ আসনৰ সংখ্যা হৈছে 14খন। নেক্সট কুৱেশ্যনটো সুধিছে উত্তৰ পূব বিদ্যুৎ উৎপাদন পৰিষদৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি উমৰাংচু। উত্তৰ পূব বিদ্যুৎ পৰিষদৰ মুখ্য কাৰ্যালয় উমৰাংচুত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতত স্থাপন কৰা প্ৰথম বেংকটোৰ নাম কি আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বেংক অফ হিন্দুস্তান। ভাৰতত স্থাপন কৰা প্ৰথম বেংকটোৰ নাম হৈছে বেংক অফ হিন্দুস্তান। নেক্সট কুৱেশ্যনটো সুধিছে দাদা চাহেব ফাল্কে বঁটা কেতিয়াৰ পৰা প্ৰদান কৰা হৈছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 1969 চনত। দাদা চাহেব ফাল্কে বঁটা 1969 চনৰ পৰা প্ৰদান কৰা হৈছে। নেক্সট কুৱেশ্যনটো সুধিছে দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ডক্টৰ ভূপেন হাজৰিকা। দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম অসমীয়া হৈছে ডক্টৰ ভূপেন হাজৰিকা। নেক্সট কুৱেশ্যনটো সুধিছে ভাৰতৰ সৰ্বাধিক হিন্দীভাষী জনসংখ্যা থকা ৰাজ্যখনৰ নাম কি? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে
অপশ্যন বি উত্তৰ প্ৰদেশ। ভাৰতৰ সৰ্বাধিক হিন্দীভাষী জনসংখ্যা থকা ৰাজ্যখনৰ নাম হৈছে উত্তৰ প্ৰদেশ। নেক্সট কুৱেশ্যনটো সুধিছে টেষ্ট ক্ৰিকেটৰ এটা ইনিংছত 10টা উইকেট দখল কৰা ভাৰতীয় ক্ৰিকেটাৰগৰাকী কোন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অনিল কুম্বলে। টেষ্ট ক্ৰিকেটত এটা ইনিংছত 10টা উইকেট দখল কৰা খেলুৱৈগৰাকী হৈছে অনিল কুম্বলে। নেক্সট কুৱেশ্যনটো সুধিছে দীঘা আৰু ভাংৰা কোন ৰাজ্যৰ লোকনৃত্যৰ নাম? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি পাঞ্জাৱ। গীদা আৰু ভাংৰা পাঞ্জাৱ ৰাজ্যৰ লোকনৃত্যৰ নাম। নেক্সট কুৱেশ্যনটো সুধিছে ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ বুলি কোনে বিভূষিত কৰিছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি আনন্দ চন্দ্ৰ বৰুৱা। ডক্টৰ ভূপেন হাজৰিকাক সুধাকণ্ঠ বুলি আনন্দ চন্দ্ৰ বৰুৱাই বিভূষিত কৰিছিল। নেক্সট কুৱেশ্যনটো সুধিছে বিখ্যাত দিলৱাৰা মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাজস্থান। বিখ্যাত দিলৱাৰা মন্দিৰ ৰাজস্থানত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে মাজুলী জিলাৰ একমাত্ৰ মহকুমাটো কি? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি গড়মূৰ। মাজুলী জিলাৰ একমাত্ৰ মহকুমাটো হৈছে গড়মূৰ। নেক্সট কুৱেশ্যনটো সুধিছে অসম বিধানসভাৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী কোন? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ অজন্তা নেওগ। অসম বিধানসভাৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হৈছে অজন্তা নেওগ। নেক্সট কুৱেশ্যনটো সুধিছে হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ মণিকোট পাহাৰ। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ মণিকোট পাহাৰত অৱস্থিত। নেক্সট কুৱেশ্যনটো সুধিছে সম্ৰাট আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম কি আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি দিন ই ইলাহী। সম্ৰাট আকবৰে প্ৰৱৰ্তন কৰা ধৰ্মটোৰ নাম হৈছে দিন ই ইলাহী। নেক্সট কুৱেশ্যনটো সুধিছে মেডাম মেফি উৎসৱ বছৰি কেতিয়া উদযাপন কৰা হয়? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ 31 জানুৱাৰী। মেডাম মেফি উৎসৱ 31 জানুৱাৰী তাৰিখে উদযাপন কৰা হয়। নেক্সট কুৱেশ্যনটো সুধিছে মেডাম মেফি উৎসৱটো কোনটো সম্প্ৰদায়ে পালন কৰে? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ আহোম সম্প্ৰদায়। মেডাম মেফি উৎসৱটো আহোম সম্প্ৰদায়ৰ লোকসকলে পালন কৰে। নেক্সট কুৱেশ্যনটো সুধিছে বাংলা ছবিত অভিনয় কৰা প্ৰথমজন অসমীয়া কোন আছিল? তলত দিয়া অপশ্যন কেইটাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি প্ৰমথেশ বৰুৱা। বাংলা ছবিত অভিনয় কৰা প্ৰথমজন অসমীয়া আছিল প্ৰমথেশ বৰুৱা। নেক্সট কুৱেশ্যনটো সুধিছে জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? তলত দিয়া অপশ্যন 4টাৰ ভিতৰত ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি চন্দ্ৰকুমাৰ আগৰৱালা। জোনাকী আলোচনীখনৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা।